নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো আপুনি সভা সমিতিত একেবাৰে সিম্পল সৰলকৈ ছুটিকৈ কেনেকৈ ভাষণ প্ৰদান কৰিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিওটোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিওটো বনোৱাৰ কাৰণ হল মোক দুইজনে মোক ভিডিওবোৰত কমেন্ট কৰিছে যে একেবাৰে সৰলকৈ আৰু সিম্পলকৈ কেনেকৈ সভা সমিতিত ভাষণ প্ৰদান কৰিব পাৰি মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে একেবাৰে সিম্পলকৈ সভা সমিতিত কথা ক'ব বিচাৰে মই তেখেতসকলক আজিৰ এই ভিডিওটোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো প্ৰথমটো কনফিডেন্টলি মনত ভাবি লব মই সভা সমিতিত কথা ক'ব পাৰিম কাৰণ যদি আপোনাৰ মনত ভয় থাকে তেতিয়াহলে আপুনি নোৱাৰিব কথা ক'বৰ কাৰণে মই ধৰি ললো আপোনাৰ গাঁৱত কোনোবা ৰাজহুৱা সভা চলি আছে কোনোবা বিচাৰ সভা চলি আছে বা পঞ্চায়তত গাঁও সভা চলি আছে যিকোনো সভা আৰু আপোনাৰ গাঁৱত বা আপোনাৰ ৱাৰ্ডত অনুষ্ঠিত হৈছে আৰু আপুনি গৈ পেলাই তাতে উপস্থিত হল আৰু তৎক্ষণাত আপোনাক ক'ব কিবা এটা ক'ব দিলে বা আপুনি ভাবিলে যে মই কিবা এটা আজিৰ সভাত মই উপস্থাপন কৰিম আপুনি কেনেকৈ কৰিব আপুনি নাৰ্ভাস হৈছে নেকি আপুনি প্ৰথমে নাৰ্ভাস নহব একেবাৰে সিম্পল কে ক'ব মই আপোনাক শিকাই দি আছো কেনেকৈ ক'ব প্ৰথমটো যিকোনো সভা এগৰাকী সভাপতিয়ে পৰিচালনা কৰে সেই সভাপতি গৰাকীক প্ৰথমে সম্বোধন কৰি লব এতিয়া সভাপতি কেনেকৈ সম্বোধন কৰিব একেবাৰে সৰল তাতে ভয় কৰিবলগীয়া একো নাই আৰু নাৰ্ভাস হ'বলগীয়াও একো নাই যে সন্মানীয় আজিৰ এই সভাৰ সভাপতি মহোদয় এইখিনি শব্দ আৰু বাকি ক'বই নালাগে সন্মানীয় আজিৰ এই সভাৰ সভাপতি মহোদয় উপস্থিত সদন আপুনি কাৰোবাৰ ডেজিগনেশ্যন নাজানে তেতিয়াহলে ক'ব নালাগে উপস্থিত সদন এইখিনি কৈ প্লাই আপোনাৰ কথাখিনি আপুনি ক'ব পাৰে বা আপুনি যদি কয় অলপ সুন্দৰকে মই কম তে শ্ৰদ্ধাৰ আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয় মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল বা শ্ৰদ্ধাৰ আমন্ত্ৰিত ব্যক্তিসকল কোনোবা যদি বাহিৰৰ পৰা আহে বা গাঁৱৰ যদি ৰাজহুৱা হ'ব তেতিয়াহলেতো গাঁৱৰ মানুহখিনিয়ে থাকিব আমি যেনেকৈ ঘৰুৱা কথা কওঁ ঘৰত যেনেকৈ সিম্পল কে কথাখিনি আমি কওঁ সৰল ভাষাত কওঁ বেছি আৰ্টিফিশিয়াল নকৰো আপুনি মনত এটো ভাবি নলব যে মই সভাত থিয় হৈছো অলপ সজাই পৰাই ধুনিয়াকে কম আপুনি বেছি ধুনিয়া কৰিব নাযাব তেতিয়াহলে খেলিমেলি হৈ যাব একেবাৰে সিম্পল নৰমাল আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয় মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল শ্ৰদ্ধাৰ ৰাইজ বা সন্মুখত উপস্থিত শ্ৰদ্ধাৰ ৰাইজ মই সকলোকে মোৰ শ্ৰদ্ধা নিবেদিছো বা মোৰ সেৱা আগবঢ়াইছো বা মই প্ৰণাম জনাইছো আপুনি যেনেকৈ কয় কিন্তু আপুনি যদি ভাবে বেছি আৰ্টিফিশিয়াল কৰিম তেতিয়াহলে নোৱাৰিব তেতিয়া আৰু বাকি কথাখিনি যে আপুনি ধৰক আপোনাৰ কথা কি কিছুমান আপুনি উপস্থাপন কৰিম বুলি ভাবিছে বা আপোনাৰ গাঁৱৰ সমস্যাবোৰ আপুনি উপস্থাপন কৰিম বুলি ভাবিছে বা বিচাৰ সভা চলি সমস্যাটো কি হেতুৰ ওপৰত দুই এষাৰ আপুনি কম বুলি ভাবিছে তেতিয়াহলে আপুনি সৰলকৈ কথাখিনি প্ৰকাশ কৰি দিয়ক আপুনি একেবাৰে মানে নাভাবিব এটো মই বাৰবাৰ কৈ আছো যে মই ধুনিয়াকে ক'ব লাগিব আৰু মই কথাখিনি কওঁতে অলপ সজাই পৰাই নকৰে ৰাইজে কি ক'ব হাঁহিব নেকি এই কথাবোৰ মনৰ পৰা একেবাৰে উলিয়াই দিব এই কথাবোৰ যদি আপোনাৰ মনত থাকে তেতিয়াহলে আপুনি নোৱাৰিব ভাষণ দিবৰ কাৰণে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলকো মই কৈ আছো যদি তোমালোকে কৰবাত এনেকা হঠাৎ ভাষণ দিবলগীয়া পৰিবেশ এনেকা আহি পৰে তেতিয়াহলে তোমালোককো মই কৈছো প্ৰথম এটা কথা সদায় মনত ৰাখিবা যে প্ৰথম সভাপতি গৰাকীক সম্বোধন কৰিব লাগিব বাকি পিছত যিসকলে সভা ধৰক মঞ্চত বহিছে আসন গ্ৰহণ কৰিছে তেখেতসকলক এজন এজনকৈ সম্বোধন কৰিলেও হ'ব একেলগে কৰিলেও হ'ব গণ্যমান্য ব্যক্তিসকল বা মোৰ পিতৃতুল্য বয়োজ্যেষ্ঠসকল আই মাতৃসকল আৰু সকলোকে মই বা মোৰ বন্ধু বান্ধৱীসকল মই সকলোকে মোৰ শ্ৰদ্ধা নিবেদিছো মোৰ সেৱা আগবঢ়াইছো তোমালোকে হেনেকা আৰম্ভ কৰিবা ভাষণ আৰম্ভ কৰা একো ডাঙৰ কথা নহয় জাস্ট অলপ কনফিডেন্টলি অলপ মনত সাহস লাগে যে মানে আৰু এইটো সাহস আপুনি এবাৰ দুবাৰ যেতিয়া ক'ব তেতিয়া হলে আপোনাৰ নেক্সট টাইম কি সুন্দৰ হ'ব আপুনি চাব এটা কথা মনত ৰাখিব মই নাম ক'ব বিচৰা নাই ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়ক ডাঙৰ ডাঙৰ মানুহৰ জিভা পিছলে ভুলকৈ কথা কয় আৰু আমিতো শিকি আছো আমাৰটো ভুল হ'বই পাৰে একো ভয় কৰিবলগীয়া কিনো আছে আৰু দুই এটা শব্দ ভুল হলেই যেনিবা নেক্সট টাইম শুধৰণি কৰি ললে হল আৰু আপুনিতো এইখিনি সাহস কৰিছে বহুতেতো এইখিনিও সাহস নাপায় মই হেকাৰণে কৈছো যে সভা সমিতিত ভাষণ দিয়া একো ডাঙৰ কথা নহয় জাস্ট আপুনি প্ৰয়াস কৰিব এটা কথা সদায় মনত ৰাখিব যিকোনো সভা হওক প্ৰথমে সভাপতি গৰাকীক সম্বোধন কৰি লব আশা কৰো আজিৰ এই ভিডিওটোৱে আপোনাক কিছু পৰিমাণে হলেও কথা কোৱাৰ ক্ষেত্ৰত ভাষণৰ ক্ষেত্ৰত সহায় কৰিব ধন্যবাদ